নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি এপিডিচিএলৰ বিদ্যুৎ সংযোগ থকা সকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শেয়াৰ কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে তো শ্ৰমিকসকলৰ বাবে ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ তো চাহ শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰে এখন বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পিছত লিখা আছে চাহ শ্ৰমিক কৰ্মচাৰীসকলৰ উন্নতি আৰু সুৰক্ষিত ভৱিষ্যতৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ বাবে পেঞ্চন প্ৰদানৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ২ নম্বৰত কোৱা হৈছে চাহ শ্ৰমিকসকলৰ পেঞ্চন প্ৰতি মাহৰ ৩০ তাৰিখে বিতৰণৰ ব্যৱস্থা কৰা হৈছে অসম চৰকাৰে প্ৰতি মাহৰ ৩০ তাৰিখে চাহ শ্ৰমিকসকলৰ পেঞ্চন আঁচনি টকা ৰিলিজ কৰে তো ইয়াৰ লগত সংগতি ৰাখি অহা ৩০ তাৰিখে লাভ কৰিব চাহ শ্ৰমিকসকলে নিজৰ বেংক একাউণ্টত পেঞ্চনৰ টকা তাৰ পিছত কোৱা হৈছে এই ব্যৱস্থাৰ জৰিয়তে ৬০,০০০ৰ অধিক লোক উপকৃত হ'ব তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এপিডিচিএলৰ বিদ্যুৎ সংযোগ থকা সকলৰ বাবে ইয়াতে লিখা আছে ৰাজ্যবাসীৰ কাষত সদায়ে অসম চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিদ্যুৎ গ্ৰাহক লৈ সুখবৰ তো বিদ্যুতৰ গ্ৰাহক লৈ এখন সুখবৰ প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে তাৰ পিছত কৈছে ১ এপ্ৰিলৰ পৰা হ্ৰাস হ'ব বিদ্যুতৰ বিল তো ১ এপ্ৰিল তাৰিখৰ পৰাই হ্ৰাস পাব বিদ্যুতৰ বিল তো কিমান টকা হ্ৰাস পাব আপোনালোকক জনাই দিছোঁ তাৰ পিছত লিখা আছে সাধাৰণ আৰু ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস হ'ব ১ টকাকৈ ২ নম্বৰত কৈছে জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও এই ৰেহাই হ'ব প্ৰযোজ্য ৩ নম্বৰত কৈছে কৃষি উদ্যোগ বাণিজ্য প্ৰতিষ্ঠানৰ বাবে ২৫ পইচাকৈ হ্ৰাস পাব তো আজি ইমানেই ভিডিঅ'টো চাই